দুপৰীয়া আজি ৰঞ্জু আৰু বন্তিৰ মাকক হস্পিটেললৈ খবৰ ল'বলৈ যাওঁতে হস্পিটেলৰ পৰা খেদিলে। নমস্কাৰ বন্ধু-বান্ধৱীসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। ৰংচাৰৰ সম্প্ৰচাৰিত হৈ থকা অৰণ্য যাত্ৰাৰ ধাৰাবাহিকখনৰ বৰ্তমান মুকলি হৈছে। আপোনালোকে যদি অৰণ্য যাত্ৰাৰ ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ। অৰণ্য যাত্ৰা ধাৰাবাহিকখনৰ আজিৰ খনতে দেখিবলৈ পাব ৰঞ্জু আৰু বন্তিৰ মাক আজি মিনতিৰ খবৰ ল'বলৈ হস্পিটেললৈ যাব আৰু হস্পিটেললৈ অহাৰ বাবে দুবৰি বহুত খং উঠিব আৰু দুবৰিয়ে ৰাতি যে তহঁতক সহায় বিচাৰি গৈছিলো তেতিয়াতো তহঁতে সহায় কৰিব নোৱাৰিলি, এতিয়া তহঁতে কিয় ইয়ালৈ খবৰ ল'বলৈ আহিছ, ভালে ভালে ইয়াৰ পৰা গুচি যা বুলি ৰঞ্জু আৰু বন্তিৰ মাকৰ আগত ক'ব। আৰু তেতিয়া বন্তিৰ মাকৰ বহুত খং উঠিব আৰু বন্তিৰ মাকে মাকৰ সেনেকুৱা এটা অৱস্থা হৈছে কিন্তু জীয়েকৰ এতিয়ালৈকে ফুটনি কমা নাই বুলি ৰঞ্জুৰ আগত ক'ব। সেই সময়তে মিতু আহি পাব আৰু মিতুৱে আপোনালোকনো বাৰু কিয় দুবৰি ফুটনি চাবলৈ আহিছে বুলি মিতুৱে ৰঞ্জুৰ আগত কোৱাত মিতুক কি ক'ব দেখিবলৈ পাব অৰণ্য যাত্ৰা ধাৰাবাহিকখনৰ আজিৰ খনতে। আনফালে আজিৰ খনতে দুবৰিৰ মাকে অনুৰ পৰীক্ষাৰ কথা চিন্তা কৰি কান্দি থাকিব আৰু মিতুৱে দুবৰিৰ মাকৰ ওচৰলৈ গৈ আপুনিনো এনেকৈ চিন্তা কৰি কিয় কান্দি আছে, সকলো ঠিক হৈ যাব, আপুনি চিন্তা কৰিব নালাগে বুলি দুবৰিৰ মাকৰ আগত ক'ব। এতিয়া বাৰু দুবৰিৰ মাক আগৰ নিচিনাকৈ সুস্থ হৈ উঠিব নাই দেখিবলৈ পাব অৰণ্য যাত্ৰা ধাৰাবাহিকখনৰ আজিৰ খনতে। যদিহে আপোনালোকে অৰণ্য যাত্ৰা ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ। ধন্যবাদ।